students, academic learning সকলৰ পৰা আমি আপোনালোকক আকবাৰ ওয়েলকাম কৰিছো। আজি আমি লৈ আহিছো আপোনালোকৰ কাৰণে প্ৰিপজিশনৰ বিষয়ে আমি ডিসকাস কৰিম আৰু মই ভাবো এই ভিডিওটোৱে আপোনালোকক বহুত হেল্প কৰিব, আপোনালোক উপকৃত হ'ব প্ৰিপজিশনৰ বিষয়ে জানিবলৈ আৰু how to sort out the MCQ problems regarding preposition. গতিকে আহক আমি এফালৰ পৰা চাই যাওঁ কি আছে। মই সিস্টেমেটিক্যালি কিছুমান প্ৰিপজিশন আপোনালোকৰ কাৰণে ৰেডি কৰি ৰাখিছো। ফাৰ্ষ্টতে লিখা আছে টাইম এন্ড ডেট, মানে সময় আৰু দিন। ডেট বুলি ক'লে মই অকল নিৰ্দিষ্ট তাৰিখৰ কথা কোৱা নাই, নিৰ্দিষ্ট দিনৰ কথাও বুজাইছো আৰু এদিনতকৈ বেছি দিন হলে কি হ'ব সেইটো কথাও বুজাইছো। এতিয়া নিৰ্দিষ্ট সময়ৰ আগত টাইম, নিৰ্দিষ্ট সময়ৰ আগত যেতিয়া মই কম যে ইমান বজাত একদম ঘড়ীৰ সময়টো যদি উল্লেখ কৰি দিয়া থাকে তেতিয়া হলে এট আমি লিখিম এট 6 o'clock। 6 o'clock to যদি মই 6 AM PM তেনেকে লিখো তেতিয়াও এট হ'ব। তাৰোপৰি দিনৰ সময়ত ডে তাৰ আগত এট হ'ব, এট ডে, এট মিড ডে, এট নাইট, এট মিডনাইট। এই গোটেইখিনি বস্তুৰ লগত কি হ'ব এট হ'ব। আপোনালোকে নোট কৰি ল'ব পাৰে, মই ভিডিওটো পজ কৰি মই আকৌ এবাৰ কৈ দিছো, ৰিপিট কৰি দিছো। ডে নাইট, ডে নাইট, আকৌ মিড ডে, আকৌ মিডনাইট। ডে নাইট, মিড ডে, মিডনাইট এইকেইটা আগত এট হয়। তাৰ বাহিৰে যিখিনি আছে মৰ্নিং, ইভিনিং, আফটাৰনুন এইকেইটা আগত আকৌ কি হয় ইন হয়। বুজি পাইছে নে? মৰ্নিং, ইভিনিং আৰু আফটাৰনুন এইকেইটা আগত কি হয় বুলি ক'লো ইন হয়। আৰু ডে আৰু নাইটৰ আগত এট হয়। আৰু বাকি সময়বোৰ উল্লেখ কৰা সময়বোৰৰ আগত এট লিখো। আৰু যদি নিৰ্দিষ্ট দিনৰ কথা ক'বলৈ যাওঁ, সেই দিন লাগে মানডে সানডে হওক, মানডে টিউজডে ওয়েডনেসডে হওক, লাগে সেই দিনটো আপোনাৰ নিৰ্দিষ্ট কিবা ডেট হওক, 24th আগষ্ট ধৰি লওক, 24th আগষ্ট, বা সেই নিৰ্দিষ্ট দিনটো ধৰি লওক আপোনাৰ ধৰি লওক খ্ৰীষ্টমাছ। ধৰি লওক মই এটা দিনৰ কথা কৈছো, সেইদিনা কি খ্ৰীষ্টমাছ, তেতিয়া মই কি ক'ম তাৰ আগত অন লগাম, যেনে অন খ্ৰীষ্টমাছ, অন 24th আগষ্ট, অন মানডে। আৰু এটা দিনতকৈ যদি বেছি দিনৰ কথালৈ আহি যায় 2 daysৰ পৰা, যিমান দীঘলীয়া দিনৰ কথাই নকওঁ মই, তাৰ আগত কি আহিব জুন, যেনে ইন এ উইক, ইন উইক, ইন মান্থ, ইন জুন, ইন 1969 চনৰ আগতো কি হ'ব ইন হ'ব। গতিকে টাইম আৰু ডেটৰ ক্ষেত্ৰত এট, অন আৰু ইন এই তিনিটা শব্দৰ ইউজটো বিৰাট ভালকৈ জনাটো উচিত। তাৰপিছত ট্ৰেভেল এণ্ড মুভমেন্ট, ট্ৰেভেল আৰু মুভমেন্ট এই ক্ষেত্ৰত ফ্ৰম আৰু টু কথা আপোনালোকে জানেই। ফ্ৰম মানে আমি য'ৰ পৰা আহিছো পৰা, আৰু টু মানে হৈছে য'লৈ যাম। ফ্ৰম মানে পৰা, টু মানে লৈ। আৰু আমি ট্ৰেভেল কৰিছো কিহেৰে? বাই ট্ৰেইন, বাই প্লেন, বাই বাছ, বাই কাৰ, বাই কাৰ্ট, কাৰ্ট মানে গৰু গাড়ী, মানে যি বাহনে আপুনি নহওক, যি বাহনতে নাযাওক, আমি মেক্সিমাম আগত কি লিখো বাই লিখো, বাই কাৰ। খালি কেইটামান অপচন মানে এক্সেপচন আছে, যেনে অন বাইক, বাইকত আমি গলে কিন্তু আমি বাই নিলিখো। বাইকেৰে যদি আমি ক'বলৈ যাওঁ তেতিয়া আমি কম অন বাইক, অন বাইচাইকেল, অন বাইচাইকেল, অন মটৰচাইকেল, অন হৰ্চবেক, হৰ্চবেক মানে ঘোঁৰাৰ পিঠিত, অন এলিফেন্টছ বেক হাতীৰ পিঠিত, ইভেন অন ডংকি গাধৰ ওপৰত যদি যায়। গতিকে সেইবোৰত থব। যেতিয়া আমি ওপৰত উঠি যাওঁ, বস্তুটো ৰাইড কৰি যাওঁ, ৰাইডিং যিবোৰ কৰো আমি, ৰাইড কৰো, সেইবোৰৰ আগত হ'ব অন। আৰু বাই হ'ব কিহৰ আগত? এই বিভিন্ন বাহনবোৰৰ আগত, যিবোৰৰ ভিতৰত আমি সোমাই বহি যাওঁ, লাগে ৰিক্সাই হওক, সেইবোৰ হ'ব বাই। আৰু যিবোৰৰ ওপৰত আমি বহি যাওঁ সেইবোৰ হ'ব অন, তাৰ আগত অন হ'ব। ঠিক তেনেকৈ ইন, ইনটু, আমি ক'ত আছো, আমি ধৰি লওক কিবা এখন চহৰত আছো, ইন হম। ৰুম এটাত আছো, ইন হ'ব। আৰু ৰুমটোত যদি মই সোমাই আহিছো, ৰুমটোলৈ সোমাই যদি আহিছো তেতিয়াহ'লে ইনটু, সেইটো মই আকৌ লিখা আছে এক্সট্ৰাকৈ, এইটো ইন আৰু ইনটু। এইটো চাওক, হি ইজ ইন দা ক্লাছৰুম, সি ক্লাছত আছে। হি ৱেন্ট ইনটু দা ক্লাছৰুম, সি ক্লাছৰুমলৈ সোমাই গৈছিল। ক্লাছৰুমলৈ বুলি কোৱাৰ কাৰণে ইনৰ লগত টু লাগিল, ইনটু। গতিকে ইন আৰু ইনটুৰ মাজত সেইখিনি ডিফাৰেন্স আছে। ঠিক তেনেকে অন আৰু অন টু, অন মানে ধৰি লওক অন দা ৰোড, আৰু অন টু মানে ৰাস্তাত ধৰি লওক উঠিছোগৈ, কিবাহত উঠিছোগৈ, তেতিয়াহ'লে অন টু। এনেকৈ ট্ৰেভেল আৰু মুভমেন্টৰ ক্ষেত্ৰত আমি
এইবোৰ ইউজ কৰিম এট আৰু ইন এট হৈছে পইণ্ট অফ দ্য টাইম ইন হৈছে পিৰিয়ড অফ টাইম এটা পইণ্ট অফ দ্য টাইমটো এনেকুৱা টাইম হ'ব পাৰে যে 6টা বজাৰ পৰা সি কাম কৰি আছে বা 6টা বজাৰ পৰা মানে হ'ব তেতিয়া আমি এট লিখিম আৰু মই যদি কোন 2 ঘণ্টা ধৰি হ'ব প্ৰগ্ৰামটো বা 2 ঘণ্টাত এই বস্তুটো চলি থাকিব তেতিয়া আমি সেই 2 আৱাৰ্ছটোৰ আগত কি লিখিম ইন লিখিম যেনে হি উইল কাম ইন এ উইক তেওঁ এই সপ্তাহত আহিব কিন্তু মই যদি কওঁ তেওঁ 5টা বজাত আহিব তেতিয়া মই কি কম হি উইল কাম এট 5 o'clock গতিকে এট আৰু ইনটো ডিফাৰেন্সটো হেতু ইন আৰু ইনটো মই অলৰেডি কলোৱে টু টিল আনটিল টু আৰু টিলৰ ব্যৱহাৰটো প্ৰায় একেই খালি মনত ৰাখিব ফ্ৰম লিখিলে আমি টু লিখিব পাৰোঁ টিল লিখিব পাৰোঁ কিন্তু যদি ফ্ৰমটো নাথাকে মই যদি কওঁ যে তেওঁ অফিসত 9 বজাৰ পৰা 5 বজালৈ কাম কৰে তেতিয়া মই কম হি ওয়ার্কস ইন দা অফিস ফ্ৰম 9 to 5 কিন্তু মই যদি ফ্ৰমটো কথা উল্লেখ নকৰো 9টা বজাৰ পৰা কাম কৰে হেতু কাম কথা যদি উল্লেখ নকৰি অকল যদি কওঁ যে তেওঁ 5 বজালৈকে কাম কৰিব তেতিয়া মই অকল টিল লিখিব লাগিব যদি ফ্ৰমটো উল্লেখ নাথাকে তেতিয়া অকল টিলৰ ব্যৱহাৰ হ'ব তেতিয়া সেন্টেন্সটো এনেকৈ কম যে হি উইল ওয়ার্ক টিল 5 o'clock তেওঁ 5টা বজালৈকে কাম কৰিব ফ্ৰম আৰু সিন্স দুইটাই আমি অসমীয়াত যে কওঁ পঢ়া দুইটাই পঢ়াই বুজায় খালি ফ্ৰমে প্লেসৰ ক্ষেত্ৰতো ব্যৱহাৰ হয় যেনে গুৱাহাটীৰ পৰা নগাঁও সিন্সটো কিন্তু প্লেসৰ ক্ষেত্ৰত ব্যৱহাৰ নহয় সিন্সটো অকল সময়ৰ ক্ষেত্ৰত ব্যৱহাৰ হয় সময়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰোঁতেও আমি জানিব লাগিব ফ্ৰমটো আৰু ফ্ৰমো ব্যৱহাৰ হয় সময়ৰ ক্ষেত্ৰত গতিকে ফ্ৰম আৰু সিন্সৰ মাজত ডিফাৰেন্স কি মই যদি কওঁ যে অহা সপ্তাহৰ পৰা আমাৰ স্কুল উইক বা এনুৱেল ফাংচন অহা সপ্তাহৰ পৰা তেতিয়া মই সিন্স ব্যৱহাৰ নকৰো তেতিয়া মই ফ্ৰমে কম কিন্তু মই যদি কওঁ যে যোৱা সপ্তাহৰ পৰা আমাৰ স্কুল উইক চলি আছে যোৱা সপ্তাহৰ পৰা তেতিয়া মই কম যে সিন্স লাষ্ট মান্থ তাৰ মানে ইয়াৰ পৰা এটোই মনত ৰাখিব যে সিন্সটো আমি past tenseৰ পৰা সিন্স past অতীতৰ সময়ৰ পৰা চলি থকা বুজালে আমি সিন্স ব্যৱহাৰ কৰিম বাকি সব ক্ষেত্ৰত কৰা বুজাবলৈ আমি ফ্ৰমটোৰে ব্যৱহাৰ কৰিম সিন্স আমি অকল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্স বিলাকত ব্যৱহাৰ কৰোঁ মনত পেলাও অতীতত কিবা এটা কাম ষ্টাৰ্ট হৈ এতিয়ালৈকে যিবোৰ চলি আছে that it has been raining since morning it has been raining since morning ৰাতিপুৱাৰ পৰাই বৰষুণ হৈ আছে এনেকুৱা ক্ষেত্ৰত সিন্সটো ব্যৱহাৰ কৰোঁ for since before সিন্সৰ ব্যৱহাৰটো এটো হতে একেখিনি কথাই ইয়াত ক'ব লাগিব সিন্স অতীতৰ পৰা কিবা এটা কাম চলি থাকিলে সিন্স ব্যৱহাৰ কৰোঁ সিন্সে ডিউৰেশনটো বুজায় সিন্সে পইণ্ট অফ টাইম বুজায় পইণ্ট অফ টাইম মানে কোনটো সময়ৰ পৰা কামটো চলি আছে ৰাতিপুৱাৰ পৰা চলি আছে বা 2020 চনৰ পৰা কামটো চলি আছে পইণ্ট অফ টাইম আৰু ফৰটোৱে ডিউৰেশন বুজায় ফৰটোৱে ডিউৰেশন 2020 চনৰ পৰা যদি চলি আছে তেতিয়া হলে আজি 2022 চনলৈ কিমান বছৰ হ'ল 2 বছৰ তেতিয়া ফৰটোৱে ক'ব যে 2 বছৰ ধৰি চলি আছে ঠিক তেনেকৈ মই যদি কোন ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে ৰাতিপুৱাৰ পৰা এতিয়ালৈকে কিমান সময় হ'ল 6 ঘণ্টা হ'ল বা 10 ঘণ্টা হ'ল তেতিয়া ফৰটোৱে ক'ব যে for 10 hours 10 ঘণ্টা ধৰি বৰষুণ হৈ আছে কিন্তু সিন্সে ডিউৰেশনটো বুজায় ডাইৰেক্ট পইণ্ট অফ টাইমটো কথা উল্লেখ কৰিব যে কোনটো সময়ৰ পৰা ডাইৰেক্ট কামটো চলি আছে মই যদি কওঁ যে 2015 চনৰ পৰা মই এখন বিদ্যালয়ত পঢ়ি আছো তেতিয়া হলে মই সিন্স ইউজ কৰিম আৰু মই যদি কওঁ যে মই 7 বছৰ ধৰি এখন স্কুলত পঢ়ি আছো তেতিয়া হলে মই for ব্যৱহাৰ কৰিম during আৰু for দুইটাৰ ইউজটো অলমোস্ট একে দুইটাই কি বুজায় ডিউৰেশন বুজায় he will stay here during puja vacation তেওঁ পূজা ভেকেশনৰ কেদিন ক'ত থাকিব ইয়াতে থাকিব ফৰটোৱে ক'ব যে for 10 days এনেকুৱা ধৰণৰ কথাত বেছি ফৰটো ইউজ হয় he will stay here for 1 month এক মাহৰ কাৰণে তেওঁ ইয়াত থাকিব কিন্তু ধৰিলক পূজা ভেকেশনৰ কেদিন ইয়াত থাকিব বুলি ক'লে তাত ফৰৰ সলনি ডিউৰেশনটো বেছি খাপ খায় there will be a camp during the summer vacation camp এটা হ'ব কেতিয়া
সামাৰ ভেকেশনৰ সময়ছোৱাত আৰু ফৰ টু কি বুলি কম যে দেয়াৰ উইল বি এ কেম্প ফৰ 1 month ইন দা সামাৰ ভেকেশন এক মাহৰ কাৰণে কি হ'ব কেম্প হ'ব সামাৰ ভেকেশন সো ডিফাৰেন্সটো হেতু বাই আৰু উইথ বাই হলে মনত ৰাখিব বাই পাৰসন উইথ হলে বাই টুল ইয়াত বাই আৰু কিবাহৰ দ্বাৰা কাম কৰা কথা বুজাইছে ইয়াত বাইটোতো অন্য বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ হয় কিন্তু যেতিয়া আমি ধৰিলক চিঠিখন দিলো মই কিহেৰে দিলো নিজে যদি হাতেৰে দিওঁগৈ তেতিয়াহ'লে মই কম বাই হেণ্ড বা বাই পোষ্ট তেওঁ হাতেৰে মই নিজ হাতে কি চিঠিখন লিখিছো বাই হেণ্ড কলমেৰে লিখিছো তেতিয়া হ'ব কি কলমটো হৈ গ'ল টুল সজুলি তেতিয়া মই কম আই হেভ ৰিটেন দা লেটাৰ উইথ এ পেন যেতিয়া মই সজুলিৰে কিবা কামৰ কথা মানে কাম কৰাৰ কথা কম তেতিয়া হ'ব উইথ আৰু যদি হাতেৰে কৰো বা কোনোবা মানুহৰ দ্বাৰা যদি কৰিছো তেতিয়া হলে কি হ'ব বাই হ'ব between amongst between দুজনৰ মাজত এটা হলে between হয় আৰু বহুতৰ মাজত যদি বিলাই দিয়াৰ কথা কয় বা মানে বহুতৰ মাজত বুজালে among আৰু amongst হয় মই যদি কওঁ যে লৰাখিনিৰ মাজত আপেল বিলাই দিয়া তেতিয়া হলে কি বুলি কম distribute the apples among the boys আৰু যদি লৰা দুজনৰ মাজত বিলাই দিয়া বুলি কওঁ তেতিয়া মই কম distribute the apples between the two boys in within ইনে নিৰ্দিষ্ট সময়ৰ আগত বুজায় যেনে he will come in a week তেওঁ এই সপ্তাহত আহিব মানে এই সপ্তাহতে আহিব ইয়াৰ সপ্তাহটোৰ পিছত নাই আৰু উইদিন টোৱে কোনো এটা সময়ৰ পিৰিয়ডৰ ভিতৰত বুজায় যেনে he will finish it within 1 hour যে he 1 ঘণ্টাৰ ভিতৰত কামটো শেষ কৰিব within 1 hour এই within টো আকৌ কাৰ সৈতে মিলে বাই লগতো মিলে গতিকে বিফৰ বাই within টো মই আকৌ এক্সট্ৰা তলত লিখিছো বিফৰ টোৱে আগত বুজায় এই ইয়াৰ নিচিনা যেনে he will finish it মই যদি বিফৰ কওঁ বিফৰ 1 hour ক'ব নোৱাৰিম তেতিয়া মই সময়ৰ কথা কৈ দিম 5 pm যে he 5 বজাৰ আগতেই কামটো শেষ কৰিব কিন্তু বাই বুলি যদি কওঁ বাই বুলি ক'লে 5 বজাৰ ভিতৰত কামটো শেষ কৰিব হয়তো 5 বজাতো শেষ হ'ব পাৰে হয়তো 4 বজাতো শেষ হ'ব পাৰে 3টাতো শেষ হ'ব পাৰে আৰু উইদিন টো হেতুৱে বুজায় কিন্তু উইদিন বুলি ক'লে এনেকৈ সময় উল্লেখ কৰি নিদিয়ে উইদিন বুলি ক'লে পিৰিয়ডটো উল্লেখ কৰি দিয়া হয় within 2 hours within 3 hours within a day এটা দিনৰ ভিতৰত শেষ কৰিব কিন্তু বাই বুলি যদি দিয়ে বাই বুলি দিলে নিৰ্দিষ্ট সময়টো উল্লেখ কৰি দিব আপোনাক এইখিনি হল বিফৰ বাই আৰু উইদিনৰ কনসেপ্ট বাট আমি জানো যে বাট টো হৈছে এটা কনজাংকচন আপোনালোকে চাগে ভাবিছে যে বাট টো ইয়াত কি কৰি আছে these all are prepositions কিন্তু বাট টো প্ৰিপজিশন হ'ব পাৰে যেতিয়া কি accept বুজায় accept কেনেকুৱা ধৰণৰ বাক্যত বুজায় জানে no one can swim here but Ram ইয়াত কোনেও সাঁতুৰিব নোৱাৰে ৰামৰ বাহিৰে no one can swim here but Ram ইয়াত এই বাটটোৱে actually prepositional কাম কৰিছে beside আৰু beside মানে কাষত besides মানে উপৰিও বা বাহিৰেও মই যদি কওঁ sit beside me তেতিয়া হ'ব beside যে মোৰ কাষত বহা আৰু ইয়াত বুজাইছে besides this এইখিনিৰ উপৰিও এইখিনিৰ বাহিৰেও I want more মোক আৰু লাগে গতিকে beside আৰু besides ৰ মাজত ডিফাৰেন্স এইখিনি সো অলপ মান সমুকৈ মই ক'লো প্ৰিপজিশনৰ বিষয়ে প্ৰিপজিশনৰ ৰুল এণ্ড ৰেগুলেশন পঢ়িব হলে আপোনালোকে গ্ৰামাৰ বুক ফলো কৰিব পাৰিব আৰু গ্ৰামাৰ বুকত পঢ়িলে আপোনালোকে গম পাব যে বহুত ডেফিনেশন আছে বহুত কিবা কিবি আছে কিন্তু মূল কথাখিনি মই সংক্ষিপ্ত কৰি যিখিনি মেজৰ জানিবলগীয়া কথা সেইখিনি বস্তু মই একলগ কৰিছো
আহকচোন চাওঁ এতিয়া দুটামান এমসিকিউ কৰি চাওঁ কেনেকৈ আমি প্ৰিপাৰেচনবোৰ কৰিব লাগিব ওকে সো these are our questions MCQs এখিনি কৰাৰ আগত মই এটা কথা কৈব বিচাৰো যে আমি অলৰেডি যিখিনি ডিসকাস কৰিলো সেইখিনি জাস্ট কিছু ৰুলছ হে কোনখিনি প্ৰিপাৰেচন কেতিয়া হয় এখিনি হল গ্ৰামাটিক্যাল ৰুলছ কিন্তু প্ৰিপজিশনৰ মানে এমসিকিউ কৰিব কাৰণে আপোনালোকে আৰু এটা বস্তু পঢ়িব লাগিব আৰু এটা নহয় একচুয়ালি আৰু দুটা বস্তু পঢ়িব লাগিব হেতু হল appropriate preposition গ্ৰামাৰত আপোনালোকে যাব গ্ৰামাৰত আপোনালোকে পাব গ্ৰামাৰ বুকৰ যিখন আপোনাৰ কন্টেন্টস সূচীপত্ৰ তাত দেখিব appropriate prepositions আৰু এটা পাব group verbs এই দুটা বস্তু গ্ৰামাৰত আপোনালোকে ষ্টাডি কৰিব লাগিব ষ্টাডি মানে কি এখন দীঘল দুখন লিষ্ট পাব ডাঙৰ সেই লিষ্ট কেখন আপোনালোকে চাব লাগিব কাৰণটো কি appropriate preposition মানে কিছুমান নিৰ্দিষ্ট ভাৰ্বৰ লগত কিছুমান নিৰ্দিষ্ট preposition হে হয় যেনে boast of abide by আপোনালোকে মনত পেলাওক absent in absent from present in এনেকুৱা ধৰণৰ hanker after গতিকে এই বিলাকৰ লগত আপোনালোকৰ নিৰ্দিষ্ট কিছুমান প্ৰিপজিশন হে বহে এতিয়া হেংকাৰ দেখাবলৈ তাৰ লগত আপোনালোকে গম পাব লাগিব যে তাৰ লগত আফটাৰে হ'ব ইয়াত ধৰি লওক ফৰৱাৰ্ডৰ লগত টুৱে হয় এটো আপুনি গোটেই সেন্টেন্সটো পঢ়ি তাৰ মিনিং উলিয়াই থকাৰ জনাৰ কোনো প্ৰয়োজন নাই বুজি পাইছানে ঠিক তেনেকৈ ইয়াত আৰু আছে মই কৈ আছো সিনিয়ৰ টু জুনিয়ৰ টু বুজি পাইছানে সিনিয়ৰ টু জুনিয়ৰ টু সুপেৰিয়ৰ টু ইনফেৰিয়ৰ টু গতিকে সিনিয়ৰ জুনিয়ৰ সুপেৰিয়ৰ ইনফেৰিয়ৰ এইবিলাকৰ লগত টুৱে হয় গতিকে এইবিলাক মানে appropriate prepositional knowledge ইয়াৰ আপোনাৰ গোটেই সেন্টেন্সটো কি কৈছে হেতু আপোনাৰ একো হেল্প নকৰে গতিকে আপোনালোকে appropriate preposition চাব লাগিব আৰু সব appropriate preposition নাহে গোটেইবোৰ appropriate preposition related knowledge আপোনাৰ নকৰে কিছুমান জেনাৰেল যেনে ধৰি লওক এইটো I was born dash Thursday গতিকে born লগত নিৰ্দিষ্ট কিবা preposition হ'ব বুলি কথা নহ'ব পাৰে Thursday কৈছে গতিকে ইয়াৰ এটো অনেই হ'ব নিৰ্দিষ্ট দিনৰ আগত অন হ'ব কিন্তু যদি কয় he comes of a royal family তেতিয়া হলে কিবা comes of মানে তেওঁ এটা ধনী ঘৰৰ জন্ম হোৱা ল'ৰা comes of ঠিক তেনেকৈ o double f টো এটা আছে put off মানে খোলা put out মানে নুমুৱা গতিকে এইবিলাক গ্ৰুপ ভাৰ্বস তেবিলাক লুকৰ লগত look after হলে চোৱাচিতা কৰা বুজায় হয় জানো look into মানে হলে ইনভেষ্টিগেশন কৰা বুজায় look down upon মানে হলে ঘৃণা কৰা বুজায় গতিকে এইখিনি আমি যদি মুখস্থ কৰি লওঁ তেতিয়াহে আমি এই তেনেকুৱা ধৰণৰ প্ৰিপজিশন বিলাক হ্যান্ডেল কৰিব পাৰিম আৰু সেই কেখন লিষ্ট মই ইয়াত বোৰ্ডত লিখি দিয়াটো সম্ভৱ নহয় যেহেতু বহুত ডাঙৰ লিষ্ট গতিকে you should go through these two segments in grammar book appropriate preposition and group verbs এতিয়া আমি এইখিনি শর্ট আউট কৰো the old man is looking forward মই কৈছো ফৰৱাৰ্ড লগত কি হয় টুৱে হয় গতিকে the correct option is D ফৰৱাৰ্ড বুলি কোৱাৰ লগে লগে গম পাই গলো টু হয় পিছৰখিনি কি আছে মই পঢ়িও নাছিলো গতিকে আপোনালোকে এই বস্তুখিনি মুখস্থ কৰিবই লাগিব তেতিয়াহে ই হেল্প কৰিব গোটেই বাক্যটো আপুনি দুবাৰ তিনিবাৰ চাৰিবাৰ পাঁচবাৰ যেইবাৰ নপঢ়ক যদি আপুনি নাজানে যে ফৰৱাৰ্ডৰ লগত কি হয় then you will play lottery এই চাৰিটা ভিতৰত আপোনালোকে লটাৰী কৰি এটা লিখিব and 90% of the time আপোনালোকে সদায় কিটো সিলেক্ট কৰিব ভুল এটাই সিলেক্ট কৰিব so we should go through them the principal called dash the names of the candidates who had passed যি সকল ক্যান্ডিডেট পাস হৈছিলে তেওঁলোকৰ নামখিনি প্ৰিন্সিপালে মাতি দিছিল কল আউট মানে আছে জুৰকৈ মাটি খুনোৱা কল আউট সকলোৰ আগত জুৰকৈ মাটি খুনোৱা কল অন মানে হৈছে ভিজিট কৰা এটো আনসাৰ নহয় এটো ইয়াত ভুল আনসাৰ হ'ব কিন্তু কল অনৰ আনসাৰ অৰ্থটো হৈছে কল অন মানে হৈছে ভিজিট কৰা প্লিজ কল অন এ ডক্টৰ মানে ডক্টৰক দেখা কৰা প্লিজ কল ইন এ ডক্টৰ কল ইন যদি হয় কল ইন হলে আকৌ মাটি পঠিওৱা হ'ব মাটি অনা কাৰোবাক মাটি অনা আকৌ কল অফ মানে হৈছে বাতিল কৰা কল অফ ইয়াত যদি কলা এটা প্ৰিন্সিপাল কল ড্যাশ দা মিটিং তেতিয়া ইয়াৰ আনসাৰ হ'ল হয় কল অফ কিন্তু ইয়াত মিটিং বাতিল কৰাৰ কথা কোৱা নাই ইয়াত নাম মাটি শুনোৱাৰ কথাহে কৈছে সো দা আনসাৰ ইজ কল আউট গতিকে এই কল ইন কল অন কল অফ কল আউট এইকেইটা মই কিহৰ নলেজৰ পৰা আপোনালোকক কলো গ্ৰুপ ভাৰ্বছৰ নলেজৰ পৰা কলো I was born
on Thursday 25th of March. Sushant likes to have a toast with his morning tea. Tar ratipura sahar hoite logot ki prefer kore ki bhal pae toast bread. Do you know the reason for his absence? Tumi jana nai tar absence or tar anupostiti karon to ki for his absence. It's 9 o'clock by my watch. Etu mona rakhibo ghori jetia samoy kotha kobo tetia ki hoy by my watch. The area is under closed circuit television surveillance. That means CC camera. Je area to CC camera under ase. Ram is senior mokoisui senior 2. Many people have become entrepreneurs. This is not entrepreneurs, this is entrepreneurs due to an aptitude for logot ki hoy for hoy aptitude for business or proti thoka teolokor dokhol karikori nipunotar karone teolok ajikali beshi bhagi ki hobo bisare entrepreneurs mane jubo mane ki boli komaru bebosai notun heri kora nija business kora so enekwa koriba bisare so এইটা শর্ট আউট পইন্ট আপোনালোকে দেখিলে যে মই যিখিনি আগৰ ৰুল গালো এই ৰুল খিনিৰ ব্যৱহাৰ যিমান ইয়াত হৈছে তাতকৈ বেছি আমাক প্ৰয়োজন হৈ যায় কিহৰ এপ্ৰোপ্ৰিয়েট প্ৰিপাৰেচন আৰু গ্ৰুপ ভাৰ্বছৰ গতিকে সেইকাৰণে মই প্ৰিপাৰেচনৰ ৰুল ৰেগুলেচন বহুত বেছি আপোনালোকক ব্যাখ্যা কৰি থকা নাই আপোনালোকে বেটাৰ এই ওয়ার্ড বিলাক মনত ৰাখক যেনে কংগ্ৰেচুলেটৰ লগত অনে লাগে কংগ্ৰেচুলেটেড অন তেনেকুৱা ধৰণৰ এপ্ৰোপ্ৰিয়েট প্ৰিপাৰেচন বিলাক আপোনালোকে সব প্ৰিপেয়াৰ কৰক তেতিয়া দেখিব যে আপোনালোকে প্ৰিপাৰেচন ৰিলেটেড এমসিকিউ বোৰ ধুনীয়াকৈ কৰিব পাৰিছে গতিকে আমাৰ ভিডিওটো ফলো কৰক আমাৰ সাজেশন বিলাক যদি আপোনালোকৰ ভাল লাগিছে বা প্ৰিপাৰেচনৰ এইবোৰ যদি নলেজবোৰ আপোনালোকে চাই উপকৃত হ'ম বুলি ভাবিছে তেতিয়া হ'লে আমাক ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিব ঠিক আছে